শ্রমিক ঐক্য জিন্দাবাদ শ্রমিক বিরোধী শ্রম আইন বাতিল করো শ্রমিক বিরোধী শ্রম কোড বাতিল করো মধ্যাহ্ন কর্মচারী ইউনিয়ন জিন্দাবাদ অঙ্গনবাড়ি কর্মী নেতা জিন্দাবাদ নির্মাণ ইউনিয়ন জিন্দাবাদ মাননীয় নহয় মজুরি দিয়ক উপস্থিত হৈছোঁ শ্ৰম কোড বাতিলৰ কাৰণে। অংগনবাদী মাননি সলনি মজুৰি ব্যৱস্থা কৰিব লাগে। কম টকাত কেনেকৈ অংগনবাদী কাম কৰি খাইছে এইটো আমাৰ বহুত দুখ লগা বিষয়। সেইকাৰণে আমি কিছু বৃদ্ধিৰ বাবে হেৰি কৰিছোঁ আৰু শ্ৰমিক সন্থাৰ লগত আমি সদায় এক হৈ একেলগে দলে বলে আমাৰ প্ৰাপ্য আদায় কৰিবলৈ চেষ্টা কৰিম। আজিৰ প্ৰতিবাদৰ মূল ইস্যুটো কি আছিলে? আজি শ্ৰম কোড বাতিলৰ ওপৰত। শ্ৰম কোড বাতিল কৰিলে কি আপোনাৰ সুবিধা হ'ব? আমাৰ শ্ৰম কোড বাতিল কৰিলে তাৰমানে আমাৰ শ্ৰমৰ বিনিময়ত আমি যিখিনি প্ৰাপ্য পাওঁ সেই প্ৰাপ্যখিনি আমাৰ বৃদ্ধি হ'ব আৰু শ্ৰম কোডৰ কাৰণে জানিবা যিখিনি সময় আমাক শ্ৰম কৰি বিনিময় দিছে সেই শ্ৰমৰ সময়খিনি আমাৰ কম হ'ব লাগে। মাননি সলনি মজুৰি হয় শ্লোগানত শ্লোগান দিছে হয় এই সম্পৰ্কে কি ক'ব? আপোনালোকক কিছু মাননি বৃদ্ধি কৰিছে যদিও মজুৰি দিয়া নাই। মজুৰি নাই কিন্তু সেইটো আমাৰ সন্তুষ্টজনক নহয়। আমি ইমান দিন আন্দোলন কৰাৰ বিনিময়ত আমাক যিকেইটা পইচা দিলে এই 1500 টকা বৃদ্ধি হ'ল সেইটো আমাৰ একো নহয়। এজন অংগনবাদী যিখিনি কৰ্মকৰ্তা আমাৰ যিখিনি কাম সেই কামৰ কাৰণে আমি এই বিনিময়টো একো সন্তুষ্টজনক নহয়। আমি কিন্তু চৰকাৰে একো বৃদ্ধি নকৰিলে চৰকাৰে কৰা নাই, একো বৃদ্ধি কৰা নাই। এতিয়া চৰকাৰে নিতাল হৈ আছে। চাওঁ আগন্তক আমি বিজেপি চৰকাৰে আমাৰ অংগনবাদীৰ কথা আজিলৈকে আমি ইমান চিঞৰিছোঁ ৰাজপথত গৈ, কিন্তু কোনোদিন শুনা নাই। তেওঁলোকে বৰ ৰজা হৈ ধুনীয়াকৈ বহি আছে, কিন্তু আমাৰ নিচিনা সৰু সুৰা শ্ৰমিকৰ বা আমাৰ নিচিনা এনেকুৱা অংগনবাদী কৰ্মী, ৰান্ধনী কৰ্মী, আমাৰ শ্ৰমিক যিবিলাক শ্ৰমিক তেওঁলোকক লৈ আমি ইমানে চিন্তিত হৈছোঁ, কিন্তু এইখন চৰকাৰে আমাৰ কাৰণে একো ভবা নাই।